কাশ্মীৰত ৰাজনৈতিক সংকট পতন মেহবুবা মুফতি চৰকাৰৰ জম্মু কাশ্মীৰত হঠাৎ পিডিপি বিজেপিৰ মিত্ৰতাত ফাট বিজেপিয়ে আনুষ্ঠানিকভাৱে পিডিপি চৰকাৰক দিয়া সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণাৰ পাছতেই ফাট দুই দলৰ মিত্ৰতাত লগে লগে সংখ্যালঘুত পৰিণত পিডিপি বিজেপিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে মেহবুবা মুফতিয়ে She has submitted her resignation to the governor and sent it to কেন্দ্ৰই ৰমজান যুদ্ধবিৰতিৰ ম্যাদ পুনৰ বৃদ্ধি নকৰাত অসন্তুষ্ট হৈ পৰিছিল পিডিপি ইপিনে বিজেপিৰ অভিযোগ পাকিস্তানৰ সমৰ্থনত থিয় দিছে মেহবুবা চৰকাৰ সন্ত্ৰাসবাদী কুটাঘাত সংঘটিত কৰাৰ সুযোগ দিছে পিডিপি চৰকাৰে অকল ইমানেই নহয় অপাৰেশ্যন অল আউট বন্ধ কৰাৰ সময়ছোৱাত এটাৰ পাছত আন এটা কুটাঘাত সংঘটিত কৰিছিল সন্ত্ৰাসবাদীয়ে প্ৰখ্যাত সাংবাদিক সুজাত বুখাৰী ৰাইফলমেন ঔৰংজেব বলি হৈছিল সন্ত্ৰাসবাদীৰ নিশংসতাৰ মেহবুবা চৰকাৰৰ পতনৰ পাছতেই কাশ্মীৰত আৰম্ভ নতুন চৰকাৰ গঠনৰ তৎপৰতা ইয়াৰ মাজতেই পিডিপিক সমৰ্থন নকৰাৰ কথা ঘোষণা কংগ্ৰেছৰ কাশ্মীৰত বিধানসভাত বিধায়কৰ সংখ্যা 87 পিডিপিৰ বিধায়কৰ সংখ্যা 28 বিজেপিৰ 25 আনহাতে নেশ্যনেল কনফাৰেন্সৰ 18 কংগ্ৰেছৰ 12 আৰু অন্যান্য 7 চৰকাৰ গঠনৰ বাবে প্ৰয়োজন 44 বিধায়কৰ সমৰ্থন এতিয়া প্ৰশ্ন হয় কাৰ নেতৃত্বত কাশ্মীৰত পৰৱৰ্তী চৰকাৰ নেশ্যনেল ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ